हेलो फ्रेंड्स केने আছে আপোনালোক নিশ্চয় ভালে আছে আমিও আছো ইয়াতে আজি আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আপোনাৰ এটা বাইক ৰেলী আয়োজন কৰা হৈছে তো সমাগত 15 আগষ্ট আহি আছে গমেবা আপোনালোকে 78 সংখ্যক স্বাধীনতা দিৱস 15 তাৰিখে তো আজি আমাৰ বৰবাগ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা এটা বাইক ৰেলীৰ আয়োজন কৰা হৈছে তো ইয়া চাওক বাইক ৰেলী পৰিৱেশ ইয়া পিছফালে চাওক ইয়া গাঁওবুঢ়াসকল মোৰ পিছফালে আৰু আমি অফিচৰ পৰা আহি ইয়া বৰভাগ কলেজ পালো ইয়া বৰভাগ কলেজৰ সন্মুখৰ দৃশ্য আপোনালোকক দেখুৱাইছো মই SP আমি যাই আছো हर घर की तिरंगा के लिए ठीक है आरंभ होइছে ভিডিও আৰম্ভ হ'লে এইটো নাম্বাৰটো আহিব 1 2 3 বুজি পাইছি না আৰম্ভ হ'লে স্বাধীনতা দিৱস তো এই স্বাধীনতা দিৱস উপলক্ষে আমাৰ বৰভাগ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা বাইক ৰেলীৰ আয়োজন কৰা হৈছে তো ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ বৰভাগ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহোদয়ৰ লগতে আপোনাৰ গাঁওবুঢ়া সন্থাৰ সকলো সদস্য লগতে অফিচৰ কৰ্মচাৰীসকল তো এই বাইক ৰেলী আমাৰ হ'ব আপোনাৰ আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা কালা ঘাটখলা হৈ বৰপুৰীয়া মৰুৱা হৈ বিজুলী ঘাট হৈ আমাৰ অফিচত তেনেকৈ শেষ হ'ব প্ৰগ্ৰেমটো তো এই প্ৰগ্ৰেমৰ আপোনাক মই দেখুৱাই আছোঁ আপোনালোকক এই আমাৰ বাইক ৰেলীৰ সুন্দৰ দৃশ্য তো চাই থাকিব আৰু আমাৰ এই ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'সমূহ লাইক কৰিব শ্বেয়াৰ কৰিব আমি যাই আছো हर घर की तिरंगा के लिए